অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত বগীনদী চালদোৱা সমিতিৰ নৱনিৰ্বাচিত সম্পাদক দীপজ্যোতি দাসৰ বিৰুদ্ধে আজি এটা ছেটেলাইট নিউজ চেনেলত বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকলে জনোৱা অনুসৰি যিটো বাতৰি ওলাইছে সেই বাতৰিত অভিযোগ কৰা অনুসৰি একো ঘটনাই হোৱা নাছিলে। সম্পূৰ্ণ ভুৱা অভিযোগেৰে জনমানসত হেয় প্ৰতিপন্ন কৰিবৰ বাবে যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিকৰ সম্পাদক দীপজ্যোতি দাসৰ বিৰুদ্ধে এনে এটা বাতৰি কৰিছে আৰু ডেনিম বৰ্মনৰ বিৰুদ্ধে যুৱ ছাত্ৰৰ সদস্য ডেনিম বৰ্মনৰ বিৰুদ্ধে এনে এটা অভিযোগ আনিছে। মোৰ লগত যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীসকল আছে। মই দীপজ্যোতি দাসৰ পৰাই প্ৰথম জানিবলৈ চেষ্টা কৰিম। এটা বাতৰি আজি আমি সকলোৱে দেখিছে আপোনাৰ বিৰুদ্ধে বৰ গুৰুত্বৰ অভিযোগ কিছুমান মানি বাতৰিটো কৰিছে। আপুনি আমাক মানিবলৈ দিয়া অনুসৰি এইটো সম্পূৰ্ণ অভিযোগটো ভুৱা বুলি কৈছে। আপুনি কি হৈছে কওকচোন, কথাটো কি হৈছিলে? হয়, সৰ্বপ্ৰথমে মই জনাব বিচাৰিছোঁ যে আমাৰ 30, 31 আৰু 1 আগষ্ট তাৰিখে আমাৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন আছিলে আমাৰ নগাঁৱত। আমি নগাঁৱৰ পৰা 1 আগষ্টৰ দিনাখনি ৰাতি প্ৰায় নিশা 9 মান বজাত আমাৰ ঘৰত মোৰ সহপাঠী সৈতে মই গোটেই লগৰ যিমানখিনি গৈছিল আমাৰ সংগঠনৰ গোটেই সতীৰ্থসকলক লৈ মই আমাৰ ঘৰতে ভাত সাজ খুৱাই গোটেইখিনিকে ঘৰলৈ পঠিয়াম বুলি ভাবিছিলোঁ। তেনে অৱস্থাতে আমাৰ ঘৰৰ সন্মুখতে থকা এখন অবৈধভাৱে সুৰাৰ ব্যৱসায় কৰা এখন হোটেল হৈছে জিতেন্দ্ৰ লাইনটেল বুলি কয়। এই হোটেলখনত হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু এই হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হওঁতে মই সহপাঠী ওচৰ লাজ পাইছিলোঁ। এতিয়া মোক সহপাঠীসকলে কৈছিলে যে তুমি এজন জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ল'ৰা হিচাপে তুমি তোমাৰ ঘৰৰ মুখাগতে যদি ইমান হুলস্থুল হৈছে তুমি কেনেধৰণে এই সংগঠনটো চলাই আছে। নিশা প্ৰায় 9:30 মান বাজিছে। 9:30 মান বজাতে আপোনাৰ মই তেতিয়া প্ৰত্যক্ষদৰ্শী হিচাপে মোৰ লগতে সহযোগী হিচাপে থকা ডেনিম বৰ্মন আৰু লগতে আমাৰ সাংগঠনিক সম্পাদক মণিকান্ত ভূঞাক লৈ আমি তালৈ ৰাওনা হৈছিলোঁ। তাত গৈ দেখিবলৈ পাওঁ যে আপোনাৰ গোটেই হোটেলৰ ভিতৰত মালৰ অবৈধভাৱে পূৰা ৰমৰমীয়া বেয়া চলাই আছে আৰু আমি গোপন সূত্ৰমতে জানিব পৰা মতে তাত অৰুণাচলৰ মালৰ ব্যৱসায় ৰমৰমীয়াভাৱে চলায়। সেইটো কাৰণে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নৱনিৰ্বাচিত সম্পাদক হিচাপে মই এটাই দাবী জনাব বিচাৰোঁ যে সেইদিনাখনি আমি যোৱা অৱস্থাত যেতিয়া দেখিছিলোঁ তেতিয়া হোটেলৰ মালিক কৰ্তৃপক্ষৰ লগত আমি কথা আলোচনা পাতিছিলোঁ যে আপুনি ইমান ৰাতি অবৈধভাৱে কিয় আপুনি এই মালবিলাক বেচি আছে। তেতিয়া তেখেতলোকে আমাক ক'বলৈ কৈছে যে তোমালোকে ক'বলৈ কোন হয় কি হয় তেনেকৈ আমাক কুৱেশ্যন কৰিছে। আৰু তাৰপিছত কৈছে যে গৰম পানী ঢালি দিম তোমালোকে ইয়াৰ পৰা আঁতৰি যোৱা। তাৰপিছত হোটেলত কাম কৰা 2জনমান ব্যৱসায়ী কাম কৰা ল'ৰা আৰু লগতে খাই থকা কেইজনমান স্থানীয় যুৱকে আমাক মাৰধৰ কৰিবলৈ হয়। এয়া মোৰ ডিঙিত দেখিছে আপোনালোকে। সুৰাৰ বিষয়ে যেতিয়া মাতিবলৈ যাওঁ তেতিয়া তেনেকুৱাতে আমাক ডিঙিত আঘাত কৰে। ভৰিত এয়া দেখিছে বেণ্ডেজ লগাবলগীয়া অৱস্থা কৰিছে। যদি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক হিচাপে মই যদি আমাৰ ঘৰৰ সন্মুখতে বা স্থানীয় অঞ্চলটোত যদি এইবিলাক চলি থাকে তেতিয়া আমি এইটো তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু অহা কালিৰ ভিতৰত আপোনালোকে বাধা দিছিলে মানে বাধা দিছিলোঁ হয়, বাধা দিছিলোঁ হয়। তাৰপিছত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ল'ৰাসকলে তীব্ৰভাৱে গৰিহণা দিছোঁ যে এইটো মদটো ব্যৱস্থা সোনকালে বন্ধ কৰিব লাগে। তাত যি ধৰণৰ অৰুণাচলী সুৰা প্ৰচলন চলি আছে এইবিলাক সম্পূৰ্ণভাৱে বন্ধ কৰিব লাগে। যদি চৰকাৰৰ নথি পত্ৰ অবিহনে কৰ ৰাজহ নিদিয়াকৈ যদি এই বেপাৰবিলাক চলাই থাকে তাৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বগীনদী আঞ্চলিক সদায় তাৰ প্ৰতিবাদত আগবাঢ়ি যাম বুলি আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। মই মাৰপিট কৰা নাই, মোৰ সহযোগীসকলে আপোনালোকে সুধিব পাৰে। আৰু আমি সেইটো কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বগীনদী আঞ্চলিক সমিতিৰ তৰফৰ পৰা চাউলদোৱা আৰক্ষী চকীত আমি এখন এজাহাৰ দাখিল কৰিছোঁ। যিহেতু ৰাতি নিশা 9:30 মান বজাত অবৈধভাৱে এই সুৰা বিক্ৰী কৰাটো এটা অপৰাধ হয় আৰু সেই বিক্ৰী কৰাটো আমি সম্পূৰ্ণৰূপে এজেঞ্চিয়ে বন্ধ কৰিবলৈ দাবী জনাইছোঁ। কেতিয়াৰ পৰা সুৰা বিক্ৰী কৰি আছে? সেইটো আপোনাৰ মিনিমাম আজি 10-15 বছৰ হ'ল। আৰু যোনজন হোটেলৰ মালিক আছিলে সেইজন জিতেন্দ্ৰ মালা, এজন মাৰ্ডাৰ কেছত অভিযুক্ত বুলি ক'বলৈও হয়। তেখেতৰ মানুহজনীক মাৰি এটা ৰুমতে হত্যা কৰাৰ অভিযোগত তেখেতে অলৰেডি 3 মাহমান জেল খাই আহিছে। হয়, হয়। এজাহাৰখন দিছে আপোনাৰ জিতেন্দ্ৰৰ ভায়েক, কাম কৰা মানুহ কিন্তু ভায়েক বুলি চিনাকি দিছে, কিন্তু তেখেতৰ ভায়েকে এজাহাৰ দিছে। কি নাম বাৰু তেখেতৰ? মই নামটো নাজানো। তেখেতে ঠিক আছে। আৰু এটা অভিযোগ, বৰ গুৰুত্বৰ অভিযোগ আছে। আপুনি তুলসী গছত আমি এতিয়া পূজা কৰোঁ, আপুনি প্ৰস্তাৱ কৰিছে বুলি এটা অভিযোগ আনিছে। হয়, সেইটো এটা সাম্প্ৰদায়িক আমাৰ মাজত এটা বিশৃংখল সৃষ্টি কৰিবৰ কাৰণে মই এইটো কৈছে বুলি ভাবোঁ। কিয়নো আমাৰ অসমীয়া সমাজৰ যিটো এটা ভগৱান স্বৰূপ বুলি ক'লেও হয়, আমি তুলসী তলত সদায় ৰাতিপুৱা শুই উঠি আমি ধূপ জ্বলাওঁ। গতিকে আমাৰ অসমীয়া আৰু জাতীয়তাবাদৰ মাজত এটা বিভেদ সৃষ্টি কৰিবৰ কাৰণে ভোজপুৰী নামৰ সংগঠনটোৱে আমাৰ ওপৰত বা তাৰ যিখিনি হোটেলৰ মালিক বিষয়ববীয়া সেই বিষয়ববীয়াসকলে মোৰ ওপৰত এটা কৈছে যে এই তুলসী তলত আমি যোনটোত নেকি আমি ৰাতিপুৱা শুই উঠি আমি ধূপ জ্বলাওঁ সেই বস্তুটো আমি কেতিয়াও আমি তাত প্ৰস্তাৱ নকৰোঁ। সুস্থ জ্ঞানেই হওক বা আমি কিবা এটা অসুস্থতা হ'লেও আমি এই বস্তুটো কেতিয়াও আমি কৰা নাই। মিছা অভিযোগ দি পিনি আমাৰ ওপৰত মানে
এটা অসমীয়া সাম্প্ৰদায়িকৰ মাজত মানে এটা বিভেদ সৃষ্টি কৰিবৰ কাৰণে তেখেতলোকে এই কথাটো কৈছে। কি এতিয়া আপোনাৰ কি হ'ব দাবীটো বা দাবী এইটোৱে হ'ব যে তেখেতলোকে যিখিনি কাম কৰি আছে অবৈধভাৱে সুৰাৰ কথা কৈছিলে, তাৰপিছত আপোনাৰ তুলসী গছৰ তলত মোটা কথা কৈছিলে, এইবিলাক সম্পূৰ্ণৰূপে মিছা। আপুনি সুৰা বিচাৰি যোৱাটো কিমান দূৰ সত্য? সেইটো সম্পূৰ্ণৰূপে সত্য, যিহেতু মই এজন জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হিচাপে ৰাতি 9:30 বজাত মই কেতিয়াও কাৰো দোকানত সুৰা বিচাৰি নাযাওঁ। সেইটো তোমাৰ নামটো জনোৱা। নমস্কাৰ, মোৰ নাম মণিকান্ত ভূঞা। মই চাউলধোৱা বগীনদী আঞ্চলিকৰ সাংগঠনিক সম্পাদক যুৱ ছাত্ৰ পৰিষদৰ। কি হৈছে কথাটো? সেইদিনা মানে আমি কি হ'ল, আমাৰ নগাঁৱত আমাৰ মধ্যকালীন অধিৱেশন আছিলে, কেন্দ্ৰীয় অধিৱেশন সভা। তাৰপৰা তেনে আহি আমাৰ সাধাৰণ সম্পাদকৰ তেওঁৰ ঘৰত তেওঁৱে আমাক সকলোকে মানে এসাঁজ খুৱাম বুলি তেওঁলোকৰ ঘৰলৈ লৈ গৈছিলে। আৰু আমি খাই থকা অৱস্থাতে এটা হুলস্থুলীয়া এটা পৰিৱেশ সৃষ্টি হ'ল। সেই পৰিৱেশটো সৃষ্টি হোৱাৰ ফলত আমি তেওঁক জনালোঁ যে আপুনি এজন ছেক্ৰেটেৰী হৈ আপুনি আপোনাৰ ঘৰৰ সন্মুখতে এটা ইমান ডাঙৰ হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈ আছে, আপুনি তাৰ বিষয়ে একো মাত মতা নাই। তেওঁ তেতিয়া আগবাঢ়ি গ'ল তাৰ বিৰোধিতা কৰিবলৈ। আগবাঢ়ি যাওঁতে তেওঁলোকে ভুৱা এখন মানে এজাহাৰ দাখিল কৰিছে যে তেওঁ তাত সুৰা বিচাৰি গৈছিলে, আৰু সুৰা বিচাৰি যোৱাৰ কাৰণে মানে সুৰা নিদিয়াৰ বাবে তেওঁৰ ওপৰত মানে কিবা তেওঁলোকৰ মাৰপিট কৰিছে, কিবা কিবি তেনেকৈ মানে ভুৱা এখন এজাহাৰ দাখিল কৰিছে থানাত। দীপজ্যোতি দাস কেলৈ গৈছিলে তালৈ? তাত আমি তেওঁক কৈছিলোঁ যে আপুনি কি হৈছে বস্তুটো আপুনি এপাক চাই আহক বুলি। তেওঁ গৈ তাত প্ৰত্যক্ষ কৰে যে তাত সুৰাৰ মানে অবৈধভাৱে চলি আছে। মানে সেইদিনাখনে হুলস্থুল হয় নে তাত আগতে কিবা অভিযোগ আছে নেকি? তাত আগতে হুলস্থুল হয় নেকি? হুলস্থুলটো হৈ থাকে তাত, প্ৰায় হৈ থাকে। মানে মদ বেচে নেকি তাত? মদটো চলি আহিছে আজি 15 বছৰ মানেই হ'ল মিনিমাম। জিতেন্দ্ৰ হোটেল? হয়, জিতেন্দ্ৰ হোটেল। ক'ত আছে হোটেলখন? হোটেলখন আমাৰ লাইন হোটেল বুলি কয় এডোখৰ জেগা, আপোনাৰ 2 নম্বৰ কালভাৰ বুলি কয়। 2 নম্বৰ কালভাৰ হয়। ওচৰত। তেখেতে মানে 3জনমান মানুহক এনেকৈ মানে লগাই পিনে মানে তেওঁৰ মানে বিৰোধিতা কৰি পিনে ভুৱা এজাহাৰ দাখিল কৰিব, হয়তো সেইটো কৰিব পাৰে তেওঁলোকে। কাৰণ আমি তেওঁক পঠাইছিলোঁ যে এইটোৰ বিৰুদ্ধে কি চলি আছে আপুনি যাওক এপাক চাই আহক। তেওঁ যেতিয়া গ'ল তাত প্ৰত্যক্ষ কৰিলে অবৈধভাৱে সুৰাৰ ব্যৱসায় চলি আছে। তেওঁ তাত মাত মতাৰ কাৰণে তেওঁৰ ওপৰত মানে এজাহাৰ দাখিল কৰিছে যে তেওঁ সুৰা বিচাৰি গৈছিলে, নিদিয়াৰ কাৰণে মাৰপিট কৰিছে, তুলসীৰ গছত পেচাব কৰিছে। আৰু তুলসী গছ আমাৰ অসমীয়া সমাজত এটা সৰ্বোচ্চ স্থানত থাকে, আমি সদায় পূজা কৰোঁ। সেই গছজোপাত এজন অসমীয়া ব্যক্তি হয় বা এজন হিন্দু কেতিয়াও সেইটো ইমান ডাঙৰ এটা অপৰাধ কৰিব নোৱাৰে, সেইটা সুস্থ জ্ঞানতে হওক বা অসুস্থ জ্ঞানতে হওক। এটা বাতৰি ওলাইছিল, এই বাতৰিটোত কোৱাবোৰ কিমান দূৰ সত্য বুলি আপুনি? সেইবোৰ ক'বলৈ গ'লে 100%ই অসত্য, 100%ই অসত্য। কাৰণ ইমান এটা মানে মাৰাত্মক, আমি আছোঁৱেই, সকলোবোৰ আছোঁ। অভিযোগবোৰ মিছা মানে? মিছা, সম্পূৰ্ণ মিছা। আপোনালোকে শুনিলে দীপজ্যোতি দাস বা সাংগঠনিক সম্পাদকগৰাকীৰ মন্তব্য। তেওঁলোকে যিটো বাতৰি ওলাইছে সেইটো সম্পূৰ্ণ অসত্য বুলি কৈছে। যিখন চাউলধোৱা আৰক্ষী চকীত এজাহাৰ দিছে সেয়া সম্পূৰ্ণ অসত্য বুলি কৈছে। সেয়া পৰৱৰ্তী পৰ্যায়ত পুলিচে তদন্ত কৰিব, আৰক্ষীয়ে তদন্ত কৰিব, সেয়া ওলাব সম্পূৰ্ণ সত্য কি অসত্য কি। কিন্তু দেখিবলৈ গৈছে দীপজ্যোতি দাসে কোৱা অনুসৰি তেওঁক মাৰপিট কৰিছিলে। আৰু আপোনাক ক'ত মাৰপিট কৰিছিলে? ইয়াত আপোনাৰ হোটেলত 2জন কৰ্মচাৰী আছিলে, আৰু তেখেতলোকে আহি মোৰ ডিঙিত আঘাত কৰিছিলে। আৰু হোটেলৰ যোনজন জিতেন্দ্ৰ মালা বুলি কয়, আৰু জিতেন্দ্ৰ মহত তেখেতে মোৰ ভৰিত ৰদৰে আক্ৰমণ কৰিছিল। এইটো আপুনি বেণ্ডেজ সেইকাৰণে লগাই দিছে? হয়, নিশ্চয় এনেধৰণেই মাৰপিট কৰা বুলি ইতিমধ্যে অভিযোগ আনিছে। তেওঁলোকেও মাৰপিট কৰা বুলি অভিযোগ আনিছে। আৰু দীপজ্যোতি দাসেও কৈছে যে তেওঁলোকেহে মোক মাৰপিট কৰিছিলে বুলি এনেধৰণৰ দীপজ্যোতি দাসে মন্তব্য কৰিছে। সেয়া পৰৱৰ্তী পৰ্যায়ত দেখা যাব তদন্তই কি গতি লয়। কিন্তু এনেধৰণৰ সংঘাতে যে এটা অঞ্চলৰ বাবে এনেধৰণৰ সংঘাত কোনো ধৰণৰ শুভ লক্ষণ নহয়। বা যি অবৈধ মদৰ ব্যৱসায় চাউলধোৱা অঞ্চলত বা বৃহত্তৰ থেকেৰাগুৰি অঞ্চলতেই হওক, বৃহত্তৰ বগীনদী অঞ্চলতে দেখা দিছে, সেয়া বন্ধ কৰাটো কিন্তু আৰক্ষীয়ে গুৰুত্ব সহকাৰে ল'ব লাগে বুলি আমি অনুভৱ কৰিছোঁ। মই লখিমপুৰৰ পৰা দীপপ্ৰতিম বৰাই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বগীনদী আঞ্চলিক সমিতিৰ আহ্বানত এই বাতৰিটো যুগুত কৰিলোঁ।